অসম সাহিত্য সভাৰ ষষ্ঠ সপ্তমীতম বাৰ্ষিক অধিৱেশনখনৰ আজি আপোনাৰ 5 দিনা কাৰ্যসূচীৰে আজি 4 নম্বৰ দিনাখনত উপনীত হৈছে। এতিয়া আপোনাৰ আহি আছে সাংস্কৃতিক শোভাযাত্ৰা। সো যিমান পাৰোঁ মই ভিডিঅ'টোত আপোনালোকক সাংস্কৃতিক শোভাযাত্ৰা দেখাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আপোনাৰ শোভাযাত্ৰা আহি আছে। আপোনাৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা আপোনাৰ লোকাৰণ্য হৈ পৰিছে, এখন বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। সো ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে গম পাব ক'ত কেনেকৈ কিমান মানুহ আহিছিলে। সেই সকলোখিনি দেখাবলৈ মই আপোনালোকক এবাৰ চেষ্টা কৰিম। বহুত ৰ'দ দিছে যদিও আপোনাৰ সকলোখিনি মানুহ আহি ইয়াতে ভক্তগণ আহি ইয়াতে উপস্থিত হৈছেহি। সো ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব ইয়াতে কিমান মানুহ আহিছিলে, কি হৈ আছিলে। অলপ ব্যস্ত হৈ থকাৰ বাবে মই ভিডিঅ'টো দিয়া অলপ লেট হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব। লেট হ'লেও মই যিখিনি হৈ আছিলে সেই সকলোখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' আকাৰে। লগে আপোনাৰ 108 আহি আছে। গৰম বহুত, কিজানি কাৰোবাৰ কিবা অসুবিধা হয়, মানে কিবা অসুবিধাত পৰিব পাৰে বুলি ভাবি লগত 108 আহি আছে। এইবিলাক চাওকচোন আপোনালোকে, এটা লাইন পাতি দিছে যাতে হাই হুলস্থুল কাৰো একো অসুবিধা নহয়। সেইকাৰণে এটা লাইনত একদম পূৰা লাহে ধীৰে স্থিৰে আহিব দিছে। কৃষ্ণ অৰ্জুন একদম পুৰা শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ প্ৰচেছনটো আপোনাৰ হৈ আছে। সকলো জনগোষ্ঠী একত্ৰিত হৈ সকলোৰে একেলগে সাংস্কৃতিক শোভাযাত্ৰাটোৰ ইমান ধুনীয়াকৈ পৰিচালনা কৰিছে। ইমান দীঘল লাইন, একচুৱেলি ক'বলৈ ভাষা নাই। এইটো চাইডে আপোনাৰ ৰাস্তা ভিৰ, শোভাযাত্ৰাৰ কাৰণে আপোনাৰ এটা ৰাস্তা খুলি দিছে। সেইটো ৰাস্তাত অকল শোভাযাত্ৰা ব্যক্তিসকল মানে প্ৰশাসনৰ সেইখিনি যাব পাৰিব। আৰু এতিয়া আপোনাৰ এইটো চাইডে এটা আছে, সেইপিনেও গোটেই পূৰা মানুহ ভিৰ চলি আছে। পূৰা মানুহ এতিয়া বহুত ভিৰ হৈ যাব। মানুহ বৰ বেছি সোমাব দিয়া নাই, মানে প্ৰচেছনৰ কাৰণে আপোনাৰ বেছি শোভাযাত্ৰাৰ কাৰণে আপোনাৰ বেছি সোমাব দিয়া নাই। সেইকাৰণে পূৰা খেঙাকৈ এটা ৰাস্তা উলিয়াই দিছে যাতে শোভাযাত্ৰাটো সুকলমে পাৰ হৈ যায়। আহি আছে আপোনাৰ লাচিত বৰফুকনৰ বনৰীয়া দেহাৰে নৌকাযুদ্ধ। মানে তেখেতৰ যেতিয়া অসুখ হৈছিল, নৰীয়া অসুখত যেতিয়া তেখেতে যুদ্ধ কৰিবলগীয়া আছিল, সেই সাংস্কৃতিক পৰিৱেশটো দেখাব বিচাৰিছে ইয়াতে। খুবেই গৌৰৱান্বিত আমি।
জগত ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে অধিৱেশনখনে বা মণিকাঞ্চন ক্ষেত্ৰত আপোনালোকে লোকাৰণ্য হৈ পৰিছে। অতি আনন্দ, মই নিজেও নাৰায়ণপুৰবাসী হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আজি। ধৰি অসমীয়া সাজ পোছাকেৰে ইমান ধুনীয়াকৈ সকলোখিনি ওলাই সাজি কাচি ওলাই আহিছে। খুব ভাল লাগিছে, চাওকচোন ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে। এয়া হৈছে আমাৰ খামটি জনগোষ্ঠী আপোনাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াতে হয় আপোনালোকে চিনি পাইছে, নেপালী জনগোষ্ঠীয়ে হ'ব, আহোম সম্প্ৰদায়।
অন্য শিশুৰ ভ্ৰণ হত্যা বন্ধ কৰক অন্য শিশুৰ ভ্ৰণ হত্যা বন্ধ কৰক ইয়াতে আছে আহিব হাতীজনী একচুৱেলি আপোনাৰ শোভাযাত্ৰালৈ অহা নাছিলে সাংস্কৃতিক শোভাযাত্ৰা আহি থকা সময়তে হাতীজনী আমাৰ ইয়াতে আছিলে চ' তাৰে এটা মই ভিডিঅ' কৰি ৰাখিলোঁ হাতীজনীয়ে পোৱালিটো গাখীৰ দিয়ে মানে গাখীৰ খুৱাই আছিলে যিসকল ব্যক্তিয়ে ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ মই আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব চ' মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি এবাৰ জনাবচোন আৰু বহুত বেছি ভাল লাগিলে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে মোৰ ভাগৰ অসম সাহিত্য সভাত আপোনাৰ ক'ত কি হৈছিলে কেনেকুৱা কি কৰিছিলে সেই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আপোনালোকে মোৰ অসম সাহিত্য সভাৰ গোটেই পৰিৱেশটো দেখিবলৈ পাব ধন্যবাদ